বুৰঞ্জী চেপ্টাৰ 1 উপনিবেশিকতা আৰু সাম্ৰাজ্যৰ বিকাশ। আমি অব্দ উত্তৰ প্ৰশ্ন উত্তৰ কৰো আহা চাৰ্টিৰ কুৱেশ্যন বেংকৰ এইটো পিজাৰোৰ দ্বাৰা পেৰু দখল কৰা হৈছিল। পিজাৰোৰ দ্বাৰা দখল কিমান চনত কৰা হৈছিল? এইটো 1532 চনত হৈছিল। তাৰপিছত ডুমৰ অন্তৰীপ পৰা উত্তম নাথ অন্তৰীপলৈ নামিংকিত কৰা পৰ্তুগাল ৰজাৰ নাম কি আছিল? এইটো পৰ্তুগাল ৰজাৰ নাম কি আছিল? ৰজা ইয়াত কি হ'ব? ৰজা দ্বিতীয়জন আছিল। ৰজা দ্বিতীয়জন আছিল। ইনাক খাইবাটাৰ কেন্দ্ৰস্থল পেৰু কোনে আৱিষ্কাৰ কৰিছিল? এইটো কোনে আৱিষ্কাৰ কৰিছিল? ফ্ৰান্স। এইটো হ'ব ফ্ৰান্সকো পিজাৰোৱে। এইটো ফ্ৰান্সকো পিজাৰোৱে আৱিষ্কাৰ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ এইটো ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। এইটো ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। কিমান চনত গঠন কৰা হৈছিল? 1664 চনত গঠন কৰা হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 1 ইংলিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। এইটো ইংলিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। কিমান চনত গঠন কৰা হৈছিল? 600 চনত গঠন কৰা হৈছিল। এইটো চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। এইটো চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? 1857 চনত সংঘটিত কৰা হৈছিল। প্ৰথম চাৰ্কাছ ঈৰ্ষ অনুশীলনী অনুষ্ঠিত হৈছিল। কিমান চনত অনুষ্ঠিত হৈছিল? প্ৰথম চাৰ্কাছ ঈৰ্ষ অনুশীলনী অনুষ্ঠিত হৈছিল। এইটো ক'ত অনুষ্ঠিত হৈছিল? ঢাকাত অনুষ্ঠিত হৈছিল। এইটো বান্দিবাছৰ যুদ্ধ হৈছিল। এইটো কিমান চনত হৈছিল? 1760 চনত। তাৰপিছত কুৱেশ্যন নম্বৰ 4 ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল। এইটো ইংলেণ্ডৰ শিল্প বিপ্লৱ কিমান চনত হৈছিল? এইটো হ'ব 1760 চনত গড়টো উদ্ধ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 5 ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। এইটো ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। কিমান চনত গঠন হৈছিল? এইটো হ'ব 1664 চনত। অক্টোবৰ বিপ্লৱ সংঘটিত হৈছিল। এইটো অক্টোবৰ বিপ্লৱ সংঘটিত হৈছিল ৰাছিয়াত সংঘটিত হৈছিল। 7 পলাচী যুদ্ধ সংঘটিত হৈছিল। এইটো পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1757 চনত। বিশ্ব কাল কাৰখানা বুলি কোন দেশত কোৱা হৈছিল? ফ্ৰান্সক কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 9 ভাস্কৰ দা গামা ভাৰতলৈ আহিছিল। এইটো ভাস্কৰ দা গামা ভাৰতলৈ আহিছিল। কিমান চনত আহিছিলে? 1498 চনত খ্ৰীষ্টাব্দত। অভন্তিৰ সম্পাদক কোন আছিল? এইটো অভন্তিৰ সম্পাদক কোন আছিল? এইটো ডিটো উদ্ধ হ'ব বেনেডিক্ট মুছলিমিয়ে। তাৰপিছত এইটো 11 সুয়েজ কাল অৱস্থিত। এইটো সুয়েজ কাল ক'ত অৱস্থিত? সুয়েজ কাল ইজিপ্তত অৱস্থিত। ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কেতিয়া হৈছিল? এইটো কেতিয়া গঠন হৈছিল? 1664 চনত গঠন হৈছিল। তাৰপিছত আমেৰিকা স্বাধীনতা লাভ কৰিছিল। এইটো আমেৰিকা স্বাধীনতা লাভ কৰিছিল। কিমান চনত লাভ কৰিছিলে? 1783 চনত। পানাম কাল মুকলি কৰা হৈছিল। এইটো পানাম কাল মুকলি কৰা হৈছিল কিমান চনত? 1940 চনত। তাৰপিছত কুৱেশ্যন নম্বৰ 14 ইটালী কোনে বুলি গ্ৰাফিকেল এক্সপেৰিমেন্ট অভিহিত কৰিছিল? এইটো 14 কোনটো উদ্ধ হয়? 14 ডিটো উদ্ধ হ'ব মেথাৰনিক হ'ব। কুৱেশ্যন নম্বৰ 15 মোগলান প্ৰণালীৰ তলৰ কোনটো লগত জড়িত? এইটো কোনটো লগত জড়িত? সাগৰ হ'ব। ভাস্কো দা গামা ভাৰতবৰ্ষ আৱিষ্কাৰ কৰিছিল। এইটো ভাৰতবৰ্ষ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামাই। কিমান চনত হৈছিল? 1498 চনত হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 17 কোনে ইটালীক বৌলিক সত্ৰ বুলি অভিহিত কৰিছিল? এইটো কোনে অভিহিত কৰিছিল? এইটো মেথাৰনিকে অভিহিত কৰিছিল। টেলিফোন আৱিষ্কাৰ আছিল। টেলিফোন গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। চলচ্চিত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? এইটো চলচ্চিত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? এইটো হ'ব লুমিৰ ভাতৃত্বদায়ক টমাছ আলভা এডিছনে। এইটো টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰিছিল চলচ্চিত্ৰটো। কুৱেশ্যন নম্বৰ 20 সাম্ৰাজ্যবাদ সৈতে ঘনিষ্ঠভাৱে জড়িত শব্দটো কি হ'ব? এইটো ঘনিষ্ঠভাৱে জড়িত শব্দটো কি হ'ব? এইটো উপনিবেশিকতা হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 21
ইতিহাস কোনটো কাল নৱ সাম্ৰাজ্যবাদ যুগ বুলি কোৱা হয়? এইটো নৱ সাম্ৰাজ্য যুগ বুলি কাক কোৱা হয়? এইটো হ'ব 19 শতিকাৰ শেষ ভাগৰ পৰা 20 শতিকাৰ প্ৰথম ভাগ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 22 তলত দিয়া ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ নাম লিখা। এইটো চলচ্চিত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? এইটো টমাছ এডিসন বা লুইমিৰ ভাতৃত্বদ্বয়। তাৰপিছত কটো ইউৰোপৰ পৰা ভাৰতলৈ সামুদ্ৰিক আৱিষ্কাৰ কৰিছিল। কোনে কৰিছিল? ভাস্কৰ দা গামা পায়। ভাস্কৰ দা গামা। তাৰপিছত অষ্ট্ৰেলিয়াটো পুনৰ এইটো ইউৰোপৰ পৰা ভাৰতলৈ সামুদ্ৰিক আৱিষ্কাৰ কৰিছিল ভাস্কৰ দা গামা। তাৰপিছত অষ্ট্ৰেলিয়াটো কোন হ'ব? অষ্ট্ৰেলিয়াটো কেপ্টেইন জেমছ কুক হ'ব। এইটোৱে হ'ব চেপ্টাৰ 1ৰ উত্তৰ প্ৰশ্ন উত্তৰটো।